শ্ৰী শ্ৰী ভগৱতে বাসুদেৱায় নমঃ সাংস্কৃতিক নগৰীৰ গৰিমামণ্ডিত গীতা মন্দিৰত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱস। মাঘী পূৰ্ণিমাৰ সুবৰ্ণক্ষণত ঐতিহ্যমণ্ডিত দেৱপুৰী ক্ষেত্ৰ শ্ৰী শ্ৰী গীতা মন্দিৰত অনুষ্ঠিত হ'ল প্ৰতিষ্ঠা দিৱস। বহু আধ্যাত্মিক আৰু ধৰ্মীয় পীঠস্থান শ্ৰী শ্ৰী গীতা মন্দিৰ সাংস্কৃতিক নগৰীৰ পৰুৱাত স্থিত। আজি উলাহ আনন্দত উদযাপন কৰা হৈছে প্ৰতিষ্ঠা দিৱস শ্ৰী শ্ৰী গীতা মন্দিৰত। গীতা মন্দিৰ ভাগৰ প্ৰাণ প্ৰতিষ্ঠা আজি মুহূৰ্তটোত অনুভৱ কেনেকুৱা আপোনাৰ? আচলতে প্ৰাণ প্ৰতিষ্ঠা নহয়, আজি প্ৰতিষ্ঠা দিৱস। প্ৰাণ প্ৰতিষ্ঠা আগতেই হৈ গৈছে, বহু বছৰৰ আগতে। এতিয়া মানে প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমি ইয়াত ভাগৱত ভাগ পাঠ কৰাৰ বাবে আয়োজন কৰিছোঁ। গতিকে তাৰে আয়োজনত আমি লাগি আছোঁ এতিয়া। আচলতে জেগাটো আমাৰ অকণমান নৈপৰীয়া জেগা হ'ল, সমাজ বুলিবলৈ হয়তো সকলো মিলি পেলাই কৰাটো, সেইকাৰণে মানুহ আহোঁতে অকণ দেৰি হৈছে। সেইকাৰণে আমাৰ ইতিমধ্যে আৰম্ভ হ'ব লাগিছিল, কিন্তু এতিয়ালৈকে কৰিব পৰা নাই। ইয়াত মানে নিৰ্দিষ্ট এখন সমাজ নহয় যেতিয়া আমি ইজনে সিজনে মিলিজুলি কৰিছোঁ, সেইবাবে অকণ পলম হৈছে। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজকে আপোনাৰ জৰিয়তে আজি আমাৰ অনুষ্ঠান ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমি ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে আমাক ক্ষমা কৰি দিব। আমাৰ মানুহ বৰ্তমান বৰ অভাৱ, আপোনালোকৰ ওচৰলৈ যাবলৈ সময়ৰ অভাৱ, সেইবাবে যাব নোৱাৰিলোঁ। ইয়াৰ সুযোগতে আমি আপোনালোকক নিমন্ত্ৰণ জনাই দিছোঁ এই চেনেলৰ যোগেদি। ধন্যবাদ ধন্যবাদ। বাবাক সন্মান জনাই আজি এই প্ৰতিষ্ঠা দিৱসটি সুকলমে সম্পন্ন হ'ব বুলি আশা ৰাখিছোঁ।